নমস্কাৰ সকলোকে। আজি সানডে যিমানখিনি নতুন ভেকেঞ্চি আহিছে নতুন সেই গোটেইখিনি ভেকেঞ্চিৰ মই ডিটেইলছবিলাক আজি দেখুৱাম আপোনালোকক। আৰু এইখিনি প্ৰাইভেট ভেকেঞ্চি গোটেইখিনি আপোনালোকে ফ্ৰীতে এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। মই ডিটেইলছখিনি আপোনালোকক কৈ দিওঁ। 1 নম্বৰ ভেকেঞ্চি আহিছে ৱাণ্ডাৰ ৱৰ্ল্ড নৰ্থ ইষ্ট বিগেষ্ট ইনডোৰ ফেমিলি এণ্ড এণ্টাৰটেইনমেণ্ট চেণ্টাৰ নেয়াৰ গড়চুক ফ্লাইঅভাৰ নেশ্যনেল হাইৱে 37 গুৱাহাটী। অফিচ ষ্টাফৰ ভেকেঞ্চি আছে মেনেজাৰ টিকেট এক্সিকিউটিভ ইভেণ্ট কোঅৰ্ডিনেটৰ মাৰ্কেটিং এক্সিকিউটিভ একাউণ্টছ এছিষ্টেণ্ট প্ৰকিউৰমেণ্ট ষ্ট'ৰ কিপাৰ CCTV IT চিষ্টেম ইঞ্জিনিয়াৰ আৰ্কাড অপাৰেটৰ্ছ VR অপাৰেটৰ্ছ ট্ৰেম্পলিন মাৰ্শ্বেলছ বলিং ষ্টাফ ৱাটাৰ স্পৰ্ট ছুইমিং অপাৰেটৰ ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ আৰু ছিকিউৰিটি। কাষত ইয়াতে কিমানটা ভেকেঞ্চি খালী হৈ আছে পষ্টকেইটাৰ এগেইনষ্টত ইয়াতে এইকেইটা নাম্বাৰকেইটা দিয়া আছে, সেই হিচাপে আপোনালোকে চাই এপ্লাই কৰিব। নেক্সট ডিপাৰ্টমেণ্ট ফুড এণ্ড বেভাৰেজ ডিপাৰ্টমেণ্টৰ কাৰণে আহিছে ৰেষ্টুৰেণ্ট মেনেজাৰৰ এটা, কুকৰ কাৰণে আহিছে 2টা, কিটচেন হেল্পাৰৰ 3টা, ৱেটাৰৰ 4টা, ডিছ ৱাশ্বাৰৰ আহিছে 4টা, হাউচকিপিং ডিপাৰ্টমেণ্টৰ আছে হাউচকিপিং ষ্টাফৰ আছে 6টা আৰু ৱাছৰুম এটেণ্ডেণ্টৰ কাৰণে আছে 4টা। আপোনালোকে ইয়াতে এপ্লাই কৰিব বিচাৰিলে 7 দিনৰ ভিতৰত ইয়াতে মেইল কৰিব লাগিব। আপোনালোকে ইয়াতে নিজৰ বায়'ডাটাখন আপডেট কৰি লৈ ইয়াতে এই মেইল আইডিটো চেণ্ড কৰি দিব। 2 নম্বৰ ভেকেঞ্চিটো আপোনালোকৰ এইটো ৱক ইন ইণ্টাৰভিউ হ'ব। OT নাৰ্ছৰ ভেকেঞ্চি আহিছে ANM বা GNM পাছ কৰিলে হ'ল, লগতে 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 26 আগষ্টত আপোনালোকৰ ইণ্টাৰভিউ আছে চান ভেলী হস্পিটেল পূৰ্বাঞ্চল পথ মথুৰানগৰ GS ৰোড। আপোনালোকে কণ্টেক্ট নাম্বাৰটো দিয়া আছে, এই কণ্টেক্ট নাম্বাৰত কল কৰিব। ইণ্টাৰভিউ যোৱাৰ আগত বা ইণ্টাৰভিউ দিনাখনে কল কৰিলেও হ'ব। 3 নম্বৰ ভেকেঞ্চিটো আপোনালোকৰ আহিছে NRD গ্ৰুপ গুৱাহাটী একাউণ্টেণ্টৰ ভেকেঞ্চি আছে। মিনিমাম BCom পাছ কৰা হ'ব লাগিব। লোকেশ্যন হ'ব আপোনালোকৰ পাঠশালা ব্ৰাঞ্চ। 5 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। এইবোৰ টেলি MS অফিচ GST TDSৰ কাম জানিব লাগিব। কণ্টেক্ট নাম্বাৰ মেইল ID দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব আপোনালোকে। 4 নম্বৰ ভেকেঞ্চিটো ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি হয়। ইয়াত ডিগ্ৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে। ইয়াত কণ্টেক্ট নাম্বাৰ এটা দিয়া আছে, এইটো নাম্বাৰত আপোনালোকে কল কৰি সুধি ল'ব তেওঁলোকক চেলাৰী কিমান দিব আৰু কোৱালিফিকেশ্যন ডিগ্ৰী পাছে লাগে নে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও হ'ব, এইখিনি সুধি ল'ব। 5 নম্বৰ ভেকেঞ্চি প্ৰাচ্য ভাৰতী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল গুৱাহাটী PGT মেথামেটিক্স টিচাৰৰ ভেকেঞ্চি আছে। ইয়াতে মেইল ID দিয়া আছে, বায়'ডাটা চেণ্ড কৰিলে হ'ল। 6 নম্বৰ ভেকেঞ্চিটো আহিছে আপোনালোকৰ একাউণ্টেণ্ট কম্পিউটাৰ অপাৰেটৰ আৰু অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। আপোনালোকে এইটো এপ্লাই কৰিবৰ কাৰণে এইটো মেইল ID দিয়া আছে, ইয়াত বায়'ডাটা চেণ্ড কৰি দিব। এইটো এটা পাৰ্লাৰ হয়, পাৰ্লাৰৰ পৰা আহিছে এইটো ভেকেঞ্চি। 7 নম্বৰ ভেকেঞ্চি টেলি ডাটা এণ্ট্ৰি অপাৰেটৰৰ ভেকেঞ্চি আছে ফৰ অৰ্গেনাইজেশ্যন এটাৰ কাৰণে। কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট নাম্বাৰত আপোনালোকে কল কৰিব। আপোনালোকে নাম্বাৰবিলাকত অফিচ টাইমত কল কৰিব, অফিচ টাইমৰ বাহিৰত মানে ৰাতি কল নকৰিব, অফিচ টাইমত কল কৰিব সদায়। 8 নম্বৰ ভেকেঞ্চি আছে ছাবজেক্ট টিচাৰৰ ভেকেঞ্চি এট ব্ৰহ্মপুত্ৰ ভেলী একাডেমী গৰৈমাৰী কামৰূপ ইংলিছৰ মানে ইংলিছ ছাবজেক্টৰ কাৰণে হয়। MA পাছ কৰা হ'ব লাগিব ইংলিছত। দৰমহা আপোনালোকে 15K to 20K ৰ ভিতৰত পাব আৰু ফ্ৰী হোষ্টেল ফেচিলিটি পাই যাব। কণ্টেক্ট নাম্বাৰ আছে আৰু মেইল ID আছে, ইয়াত যোগাযোগ কৰিব। 9 নম্বৰ ভেকেঞ্চিটো আপোনালোকৰ এটা প্ৰাইভেট লিমিটেড কোম্পানীৰ পৰা আহিছে অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি। গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে বেছিক কম্পিউটাৰ নলেজ থাকিবলৈ আপোনালোকে এপ্লাই কৰিব পাৰে। দৰমহা আপোনালোকে ষ্টাৰ্টিঙত 10K to 12K ৰ ভিতৰত পাব আৰু ইয়াত মেইল ID দিয়া আছে, ইয়াতে বায়'ডাটাখন চেণ্ড কৰি দিব আৰু মেইলত লিখি দিব এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ অফিচ এছিষ্টেণ্ট বুলি। 10 নম্বৰ ভেকেঞ্চি হৈছে আপোনালোকৰ ৱান্টেড চেলছমেনৰ ভেকেঞ্চি হয়। এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব ফৰ এ ৰেপুটেড চাৰি শ্ব'ৰুম ইন গুৱাহাটী কালাপাহাৰ কলনী বজাৰ। মিনিমাম 3 to 4 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিলেহে এপ্লাই কৰিব, ফ্ৰেছাৰ্ছবিলাকে এপ্লাই নকৰিব। চেলাৰী আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ ওপৰত ডিপেণ্ড কৰিব। কল কৰিব বা হোৱাটছআপ কৰিব, নাম্বাৰ দিয়া আছে ইয়াতে। 11 নম্বৰ ভেকেঞ্চি আপোনালোকৰ আহিছে কুক কিটচেন হেল্পাৰ আৰু হাউচকিপিং ষ্টাফৰ ফৰ ৰেপুটেড হোষ্টেল অফ গুৱাহাটী। কণ্টেক্ট নাম্বাৰ দিয়া আছে, ইয়াতে কণ্টেক্ট নাম্বাৰত কল কৰি ল'ব আপোনালোকে। 12 নম্বৰ ভেকেঞ্চি আছে ডায়েগনষ্টিক চেণ্টাৰ ইন গুৱাহাটী ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি আছে, লেবৰেটৰী টেকনিচিয়ানৰ ভেকেঞ্চি আৰু মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি। ডিটেইলছবোৰ ইয়াতে দিয়া আছে, কিমান এক্সপিৰিয়েঞ্চ কিমান চেলাৰী পাব দিয়া আছে। বায়'ডাটা হোৱাটছআপ কৰি দিলে হ'ল, ইয়াত নাম্বাৰ দিয়া আছে 2টা, হোৱাটছআপ কৰি দিব। 13 নম্বৰ ভেকেঞ্চিটো এটা এষ্টাব্লিছড ফাৰ্ম লোকেটেড এট গুৱাহাটী ভেকেঞ্চি আছে চেলছ পাৰ্চনেল 2 হুইলাৰ লাগিব নিজৰ। আৰু এইটো এটা প্ৰথম 3 মাহত আপোনালোকৰ এইটো কমিশ্যন বেচিছত কাম হ'ব, তাৰপিছতহে আপোনালোকক পাৰ্মানেণ্ট জব হিচাপে ৰাখি ল'ব কোম্পানীয়ে। আপোনালোকে নিজৰ বায়'ডাটাখন হোৱাটছআপ কৰিব, ইয়াত 2টা নাম্বাৰ দিয়া আছে, হোৱাটছআপ কৰি দিলে হ'ল। 14 নম্বৰ ভেকেঞ্চিটো কামৰূপ আৰু কামৰূপ মেট্ৰৰ পৰা আহিছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড ডাইৰেক্ট চেলিং প্ৰফেশ্যনেল ফ্ৰীলেন্সাৰ এণ্ড ফুল টাইম টিম লিডাৰ ফৰ ডিলিং উইথ ৰেপুটেড কৰ্পৰেট হস্পিকেছ বেনিফিট স্কিমছ এণ্ড ৰিকগনাইজড ইউনিভাৰ্চিটিজ এডুকেশ্যনেল কৰ্চেছ উইথ এট্ৰেক্টিভ পেকেজেছ। আপোনালোকে মেইল কৰিব, ইয়াত মেইল ID দিয়া আছে, মেইল কৰি দিলে হ'ল, বায়'ডাটাখন মেইল কৰি দিব।
15 নম্বৰ ভেকেঞ্চিটো আপোনালোকৰ আছে বিজনেছ এক্সিকিউটিভৰ ভেকেঞ্চি। ইয়াতে চেলাৰীবোৰ দিয়া আছে কাষত আৰু বয়সৰ সময়সীমা কিমান বয়স আপোনালোকৰ লিমিট দিয়া আছে, বয়সটো চাই কিনে এপ্লাই কৰি ল'ব। 2 নম্বৰত আছে বিজনেছ এছ'চিয়েট, 3 নম্বৰত আছে হোম লোন এক্সিকিউটিভ, 4 নম্বৰত আছে টেলিকলাৰ এক্সিকিউটিভ, 5 নম্বৰত আছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট। ফোন নম্বৰ দিয়া আছে, এই ফোন নম্বৰত কল কৰিব আৰু যদি কল কৰোঁতে আপোনালোকৰ পৰা যদি কিবা জইনিং ফিজ বিচাৰে তেতিয়াহ'লে এপ্লাই নকৰিব। 16 নম্বৰ ভেকেঞ্চি আছে আপোনালোকৰ ফ্ৰণ্ট ডেস্ক মেনেজাৰ মেলৰ কাৰণে ফৰ গেষ্ট হাউচ এট তেতেলীয়া গুৱাহাটী। গ্ৰেজুৱেশ্যনৰ লগতে 6 মাহৰ এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰে ইয়াতে মেইল আপোনালোকৰ ইয়াতে হোৱাটছআপ কৰি দিব, আপোনালোকৰ বায়'ডাটাখন হোৱাটছআপ কৰি দিব। 17 নম্বৰ ভেকেঞ্চিটো আপোনালোকৰ কৰ্পৰেট অৰ্গেনাইজেশ্যন ইজ হায়াৰিং অন পে ৰোল ফিল্ড চেল এক্সিকিউটিভ এণ্ড বিজনেছ ডেভেলপমেণ্ট মেনেজাৰৰ ভেকেঞ্চি মেলৰ কাৰণে হয়, হেভিং চেল্ফ 2 হুইলাৰ উইথ ভেলিড ড্ৰাইভিং লাইচেঞ্চ। আৰু 2 নম্বৰ ভেকেঞ্চি আছে ইন হাউচ চেলছ এক্সিকিউটিভ ফিমেলৰ কাৰণে। প্ৰডাক্টটো আপোনালোকে চেল কৰিব লাগিব মটৰ আৰু হেল্থ ইঞ্চুৰেঞ্চ, আল্টিমেটলি ইঞ্চুৰেঞ্চ চেল কৰিব লাগিব ইয়াত। লোকেশ্যন আছে ফৰ অল ডিষ্ট্ৰিক্ট অফ আছাম প্লাছ ৰেষ্ট নৰ্থ ইষ্ট ষ্টেট। ফিক্স চেলাৰী পাব, লগতে ফিউল এক্সপেঞ্চ পাব আৰু ইনচেণ্টিভ পাব। ফোন কৰা নাম্বাৰ দিয়া আছে, এই নাম্বাৰটোত আপোনালোকে ফোন কৰিব এপ্লাই কৰিব বিচৰাসকলে। 18 নম্বৰ ভেকেঞ্চিটো এডভাৰটাইজিং এজেঞ্চিৰ পৰা আহিছে, অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি, মেল গ্ৰেজুৱেট মানে মেল কেণ্ডিডেট, ডিগ্ৰী পাছ কৰিলে হ'ল, বেছিক কম্পিউটাৰ নলেজ জানিলে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াতে মেইল আইডি আৰু কণ্টেক্ট নাম্বাৰ দি আছে, কল কৰিব। 19 নম্বৰ ভেকেঞ্চিটো চেলছমেনৰ ভেকেঞ্চি হয়, ৱাইন শ্বপৰ ফালৰ পৰা আহিছে এইটো আৰু এট্ৰেক্টিভ চেলাৰীৰ লগতে এক্সপিৰিয়েঞ্চ থকাসকলক ইয়াতে ইণ্টাৰভিউৰ কাৰণে মাতিছে। 24 আগষ্টত ইণ্টাৰভিউ আছে, 12টা বজাৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। ফুল টাইম ডিউটি হয় আৰু শ্বিফ্ট ডিউটি এভেইলেবল আছে। কণ্টেক্ট নাম্বাৰ দি আছে দুটা, ইয়াত নাম্বাৰত যোগাযোগ কৰি ল'লে হ'ল। 20 নম্বৰ ভেকেঞ্চিটো আপোনালোকৰ ছিনিয়ৰ এক্সিকিউটিভ মেনেজাৰৰ ভেকেঞ্চি হয়, ছ'লাৰ চেলছ গুৱাহাটী বেষ্ট কোম্পানী। ক্ৰাইটেৰিয়াত আপোনালোকৰ ইয়াতে মিনিমাম 4 পৰা 5 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰে। চেলাৰী আপোনালোকৰ নেগচিয়েবল হ'ব আৰু এট্ৰেক্টিভ টাৰ্গেট ইনচেণ্টিভ থাকিব। চেণ্ড কৰিব আপোনালোকৰ নিজৰ বায়'ডাটাখন, ইয়াতে হোৱাটছআপ নাম্বাৰ দি আছে আৰু মেইল আইডি দি আছে। 21 নম্বৰ ভেকেঞ্চিটো আহিছে আপোনালোকৰ মেন পাৱাৰ ৰিকুৱাৰ্ড ফৰ চিনেমা হল গ্ৰেণ্ড ৰয়েল ছায়েন্স। এইটো চিনেমা হলৰ ভেকেঞ্চি হয়, 6 মাইল গুৱাহাটী। পোষ্ট আছে কাষ্টমাৰ এক্সিকিউটিভ আৰু প্ৰটেকশ্যনিষ্ট। মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰে, ইয়াত মেইল আইডি দি আছে, ইয়াত বায়'ডাটা চেণ্ড কৰি দিব। 22 নম্বৰ ভেকেঞ্চিটো মাৰ্কেটিং ৰিপ্ৰেজেণ্টেটিভৰ ভেকেঞ্চি আছে, ইয়াতে 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে মাৰ্কেটিঙত এপ্লাই কৰিব পাৰে। মিনিমাম কোৱালিফিকেশ্যন 10 পাছ কৰিলেই হ'ল, কণ্টেক্ট নাম্বাৰ আৰু মেইল আইডি দি আছে, ইয়াত যোগাযোগ কৰি ল'ব। 23 নম্বৰ ভেকেঞ্চিটো আহিছে আপোনালোকৰ এই ৰিলায়েবল অৰ্গেনাইজেশ্যন ৱৰ্কিং আণ্ডাৰ দ্য PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা অফাৰ্ছ এন এক্সিলেণ্ট অপৰচুনিটি টু ৱৰ্ক। কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে, এট্ৰেক্টিভ চেলাৰী পাব, লগতে ইনচেণ্টিভ এণ্ড বনাছ পাব। মোবাইল নাম্বাৰ দিয়া আছে, এই মোবাইল নাম্বাৰকেইটাত কণ্টেক্ট কৰি ল'লে হ'ল। এড্ৰেছ দিয়া আছে ইয়াতে, অফিচৰ যিটো এড্ৰেছ হয় সেইটো দিয়া আছে ইয়াত। 24 নম্বৰ ভেকেঞ্চিটো এটা ইণ্ডাষ্ট্ৰী পৰা আহিছে, টি ইণ্ডাষ্ট্ৰী, ছেক্ৰেটাৰী ভেকেঞ্চি হয় এইটো। আপোনালোকে ইয়াতে এলিজিবিলিটিখিনি পঢ়ি চাব আৰু কি কি ৰেছপনচিবিলিটি থাকে সেইখিনি ইয়াত দিয়া আছে, পঢ়ি যাব। 7 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব, ইয়াত মেইল আইডি দি মেনশ্যন কৰা আছে, ইয়াতে মেইল আইডিত আপোনালোকে বায়'ডাটা চেণ্ড কৰি দিলেই হ'ল। এইটো আছিলে শেষৰ ভেকেঞ্চি। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ' নতুন ভেকেঞ্চি লৈ আহিম। আজিলৈ ইমানেই আছিলে, ধন্যবাদ।